দাদা ক'ৰ পৰা আহিছে? মৰনৈ। ভাল লাগিছে। আমি ইফালে নেক্সট আহিলে সোমামেই ইয়াতে, আৰু যদি কোনোবা ইফালে আহে আমি ৰিকমেণ্ড কৰিম যে ইয়াতে সোমাওক, খাওঁ। মিঠাই, চিংৰা, পকৰা আৰু পাপৰি চাট বহুত কিবা কিবি ওলাইছে নহয় আজিকালি। যোনৰ এইবিলাক খাই মানুহৰ বেমাৰ। হাই হেল্ল' নমস্কাৰ। মোৰ আৰু এটা অন্য নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা মই বজাৰলৈ গৈ আছোঁ। আমাৰ ইয়াতে লোকেল বজাৰ বৈতামাৰী বজাৰ। বৰ্তমান আমাৰ ইয়াতে ৰাস্তাৰ কামবিলাক চলি আছে। এতিয়া আহি পালোঁ বজাৰ, আৰু বজাৰত আজি আহি দেখা পালোঁ এইবিলাক কম্বল, ব্লেংকেট বহুত আহিছে বজাৰ বিক্ৰী কৰিবৰ কাৰণে। আৰু ঠাণ্ডাৰ কাৰণে বজাৰত কাপোৰ এইবিলাক আহিছে, মোজা, সৰু সৰু বাচ্চাৰ টুপি। আৰু এতিয়া আহি পালোঁ আমাৰ দাদাৰ দোকানত, মানে ফলৰ দোকান। কিছুমান ফল ইয়াৰ পৰা এই দাদাৰ পৰা লৈ যাওঁ। এইবিলাক দাদাই আজি লৈছে কমলা, তাৰপিছত মধুৰিআম, ইফালে আছে বগৰী, এইবিলাক বগৰী, তাৰপিছত এইটো ড্ৰেগন ফ্ৰুইট, বেদেনা, মানে মেক্সিমাম ছিজনৰ এইটো মৌচুমী। তো আহক চাই লওঁ এতিয়া কি কি ফল আছে আৰু ইয়াৰ বাহিৰে। এইটোতো আপোনালোকক দেখিব লাগিব, ড্ৰেগন ফ্ৰুইট, আৰু এইটো আঙুৰ, ক'লা আঙুৰ। এইবিলাক চব বাহিৰৰ পৰাই আহে বৰ্তমান। আৰু বজাৰৰ ৰাতিপুৱাৰ এইখিনি টাইমত মানুহখিনি বজাৰ কৰিব আহে, তো এইখিনি টাইমত মানুহখিনিৰ ভিৰ বেছি বজাৰত। মানে ৰাতিপুৱাৰ ভাগত আপোনাৰ ধৰি লওক 11টা-12টাৰ এইখিনি টাইমত মানুহ বেছিকৈ আহে বজাৰলৈ। আৰু মোৰো অলপ আছিলে বজাৰ কৰিব লগা, তো সেইখিনি বজাৰ কৰি লৈ লওঁ। বজাৰ কৰা হৈ গ'ল আৰু এতিয়া যাব লাগিব ঘৰত। দাদা ক'ৰ পৰা আহিছে? গোৱালপাৰা। মোৰ ভিনদেউ আৰু বাইদেউ। আচ্ছা আচ্ছা আচ্ছা। গোৱালপাৰা মৰনৈ। তো বাইদেউ কেনেকুৱা লাগিছে খাই? বহুত ধুনীয়া মজা। বাইদেউহঁতে আহিলে আজি সোমাইছে ইয়াতে, সোমাই কিনে খালে। এতিয়া খাই আছে আপোনাৰ মধুৰিআম, তাৰপিছত এইটো আমাৰ কেশৰ আলু, মানে চব খাই আছে আমাৰ ইয়াতে চব খাই আছে। মধুৰ আলু বুলি কয়। বঢ়িয়া। আৰু এইটো তিয়হ খালে। ভাল লাগিছে। আমি ইফালে নেক্সট আহিলে সোমামেই ইয়াতে, আৰু যদি কোনোবা ইফালে আহে আমি ৰিকমেণ্ড কৰিম যে ইয়াতে সোমাওক, খাওঁ। ইয়াত জুতি লওক, ইমান সুন্দৰ পৰিৱেশত আমি খাই আছোঁ। আৰু লোকেশ্যনটো হ'ল আমাৰ চালবাৰী, এইটো বৈতামাৰী চালবাৰী বুলিও কয় আমাৰ এইখিনি। তো ভিডিঅ'টো চাই আপোনালোকে আহক, আহিলে ইয়াতে। ক'ব খোজোঁ দাদা কিবা ক'ব? ইয়াতে মানে কি হয়, মানুহৰ মতে আজিকালি ফাষ্ট ফুডৰ দোকানবিলাকত যায়, মিঠাই, চিংৰা, পকৰা আৰু পাপৰি চাট বহুত কিবা কিবি ওলাইছে নহয় আজিকালি। যোনৰ এইবিলাক খাই মানুহৰ বেমাৰ। যিমান পাৰে বেমাৰ ভেকচিন মানে এইবিলাকৰ পৰা হয়, এইবিলাক দোকানত মানুহ নাহে। এইবিলাক বস্তু খালে মানুহৰ শৰীৰ সুস্থ থাকে। ফল মূল মানুহ আজিকালি নাখায়, ফাষ্ট ফুড, জাংক ফুড এইবিলাক বস্তু খাই আৰু কি কয় এইটো কি নাম, এইটো ম'ম', ৰোল, এইবিলাক বেমাৰৰ বীজাণু, এইবিলাকে বেমাৰৰ সৃষ্টি এইবিলাক বস্তুৰ পৰাই হয়। এইবিলাক বস্তু মানুহ খাব লাগে। মই সকলোকে আহ্বান জনাওঁ যাতে এনেকুৱা দোকানত আহক। ইয়াত বুলি নহয়, বেলেগ দোকানলৈ যাওক, এইবিলাক খাদ্য গ্ৰহণ কৰক, শৰীৰ সুস্থ থাকিব। আৰু 10জনৰো আপোনাক দেখি 10জনেও খাব, সকলোৱে মানে শান্তিত থাকিব পাৰিব। গতিকে সকলোৱে আহক আমাৰ দোকানলৈ আৰু নতুন নতুন ফলৰ সোৱাদ লওক আৰু সুস্বাস্থ্যৰ গৰাকী হওক। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।